হয়, মই উপস্থিত আছোঁ তীৰ্থংকৰী হাজোৰ ৰামদিয়া অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান অনুষ্ঠান ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিয়নো পুৱাৰে পৰা যি মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰীক্ষা পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে যি বাৰ্ষিক অধিৱেশন। আমি কথা পাতিবলৈ যদি আমি যিগৰাকী সভাপতিগৰাকী আছে এই সভাৰ প্ৰস্তুত বৃদ্ধি কৰিছে সভাপতিগৰাকীৰ কেনেধৰণৰ আজি নমস্কাৰ। আমাৰ 1969 চনতে মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰীক্ষা পৰিষদ নামে এটি সংগঠনৰ জন্ম হৈছিল। যিসকল বিশিষ্ট ব্যক্তি এই 1969 চনতে জন্ম দিছিল তেওঁলোকৰ এটাই উদ্দেশ্য আছিল যে এই অঞ্চলৰ যিসকল শিক্ষাৰ্থী এই শিক্ষাৰ্থীসকলক তেওঁলোকে এখোজ আগবঢ়াই নিয়াৰ বা তেওঁলোকৰ যি পৰীক্ষা পদ্ধতি বা পৰীক্ষা কাৰ্য এইবিলাক যাতে প্ৰশ্ন কাকত এইবিলাক যাতে উন্নত মানদণ্ডৰ হয় তাৰ প্ৰধান উদ্দেশ্যেৰে এই বিদ্যালয় পৰীক্ষা পৰিষদটিৰ জন্ম হৈছিল। আজি এই বিদ্যালয় পৰীক্ষা পৰিষদৰ কিমান 56 সংখ্যক অধিৱেশন। এই 56 সংখ্যক অধিৱেশনত আমাৰ অধিৱেশনখনিত নতুন কমিটি গঠন হয়। তাৰপিছতে যোৱা বৰ্ষৰ যিটো হিচাপ পৰীক্ষা হয়, হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ হয় বা কাৰ্যকালৰ প্ৰতিবেদন পাঠ হয়। তাৰ উপৰিও আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰীক্ষা পৰিষদৰ বিদ্যালয় অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা সুখ্যাতিৰে প্ৰথম দ্বিতীয় তৃতীয় স্থান দখল কৰে তেওঁলোকক সেই কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি এই অনুষ্ঠানতে আমি বিশেষভাৱে সম্বৰ্ধনা জনাওঁ। তাৰ উপৰি আমাৰ মাজৰে এই বিদ্যালয় পৰীক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয়সমূহৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী বা অৱসৰপ্ৰাপ্ত যিসকল কৰ্মচাৰী আছে তেওঁলোককো আমি এই অনুষ্ঠানতে এই বাৰ্ষিক অধিৱেশনতে তেওঁলোকক আমি বিশেষভাৱে সম্বৰ্ধনা জনাওঁ। অৰ্থাৎ ইয়াৰ উদ্দেশ্য এইটোৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল যাতে এখোজ আগবাঢ়ি যাব পাৰে এই অনুষ্ঠানবিলাকৰ যোগেদি এখন এনেধৰণৰ শৈক্ষিক মঞ্চ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি পুনৰ আহিম আপোনাৰ মাজলৈ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি বাৰ্ষিক যি অধিৱেশনৰ এই সাধাৰণ প্ৰাক্তন সভাপতিগৰাকী আছে আমি তেখেতৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আজি অনুষ্ঠানত। হয়, ধন্যবাদ। কেনেকুৱা ধৰণৰ এই বস্তু আৰু কিমানখন বিদ্যালয়ৰ এই শিক্ষক শিক্ষয়িত্ৰী আজি উপস্থিত আছিলে? আজি আমাৰ ইয়াতে 22খন বিদ্যালয়ৰ প্ৰধানসকলৰ লগতে বিদ্যালয়ৰ সহকৰ্মীসকল আমাৰ ইয়াতে উপস্থিত আছিলে আৰু ইয়াতে যিবিলাক এই বিদ্যালয়কেইখনৰ মাজৰ পৰা যিবিলাক শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তেওঁলোকে অৱসৰ পাইছে তেওঁলোকক ইয়াতে আমাৰ সম্বৰ্ধনা জনোৱা হয় আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়কেইখনৰ পৰা উন্নত ফল প্ৰদৰ্শন কৰে এই উন্নত ফল প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক যাতে আমি আৰু এখোপ যাতে আগুৱাই যাবৰ কাৰণে তেওঁলোকক উৎসাহ দিব পাৰোঁ, প্ৰেৰণা দিয়াৰ কাৰণে আমাৰ ইয়াতে সম্বৰ্ধনা জনোৱা হয়। আৰু এই 1969 চনৰ পৰাই এক উমৈহতীয়া কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই বিদ্যালয়কেইখনৰ যাতে শৈক্ষিক মানদণ্ড শৈক্ষিক পৰিৱেশ যাতে উন্নত কৰিব পাৰি তাৰ চেষ্টা কৰি অহা হৈছে। আৰু আমাৰ এই উমৈহতীয়া কাৰ্যসূচী উমৈহতীয়া প্ৰশ্ন কাকতৰ জৰিয়তে আমি যি চেষ্টা কৰি আছোঁ ছাত্ৰ ছাত্ৰীবিলাকৰ শৈক্ষিক দিশ উন্নয়ন কৰাৰ কাৰণে আৰু ইয়াতে আমাৰ যথেষ্টখিনি আমাৰ উপকাৰ হোৱা বুলি পেলাই আমি অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই অনুষ্ঠানটো জীয়াই থাকিব। এই অনুষ্ঠানটো যাতে আৰু আগুৱাই যায় আৰু ভাল হয় আৰু উন্নত যি নতুন শিক্ষানীতি 2020 এই শিক্ষানীতিৰ লগত যাতে খাপ খাই পেলাই আমাৰ শৈক্ষিক মানদণ্ড আৰু উন্নত কৰিব পাৰে এইটো মই আশা ৰাখি মই আমাৰ ভৱিষ্যতৰ এই আমাৰ যিখন আমাৰ কাৰ্যকৰী সমিতি গঠন হ'ল আজি এই কাৰ্যকৰী সমিতিখনক মই আহ্বান জনাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি পুনৰবাৰ যি সভাৰ সভাপতিগৰাকী আছে আমি তেখেতৰ মন্তব্যলৈ চেষ্টা কৰিম। পুনৰবাৰ আহিছোঁ আপোনাৰ কাষলৈ যে বিগত সময়ছোৱাত যিসমূহ পৰীক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত মাধ্যমৰ জৰিয়তে আপোনালোকে অনুষ্ঠিত কৰি আহিছিলে এই প্ৰশ্ন কাকতসমূহ কেনেধৰণৰ পৰৱৰ্তী সময়ত এই ছাত্ৰ ছাত্ৰীসকলক অনাগত সময়ত কেনেধৰণে আগুৱাই নিব? নমস্কাৰ। আচলতে মধ্য কামৰূপ মাধ্যমিক বিদ্যালয় পৰিষদ আচলতে এই অঞ্চলৰ যিখিনি প্ৰায় 21খন স্কুল আমাৰ
এই পৰিষদৰ লগত জড়িত হৈ আছে। পৰিষদৰ প্ৰশ্নকাকতেৰে এই সমূহ বিদ্যালয়ৰ পৰীক্ষা চলে। আমি প্ৰতি বছৰে আমি আচলতে পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ আমি যিসকল আচলতে দক্ষ শিক্ষক, সেই বিষয়টোৰ দক্ষ শিক্ষক, সেইসকলক আমি প্ৰশ্নবোৰ প্ৰস্তুত কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ। আৰু সেই প্ৰশ্নকাকতসমূহ প্ৰস্তুত কৰাৰ পিছতো আমি সেই পৰীক্ষা হৈ যোৱাৰ পিছত সেই প্ৰশ্নকাকতৰ আমি পৰ্যালোচনা কৰোঁ, যাতে অকণো আমাৰ এই পৰিষদৰ অন্তৰ্গত বিদ্যালয়কেইখনত আমাৰ যি পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত হয়, যাতে অকণো ত্ৰুটি নাথাকে, ত্ৰুটিপূৰ্ণ এখন প্ৰশ্নকাকত আমি ছাত্ৰ ছাত্ৰীৰ হাতত দিব পাৰোঁ, তাৰ লক্ষ্যৰে আচলতে এই পৰিষদটো সৃষ্টি হয়। এই পৰীক্ষাসমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল পুনৰ যেন ভৱিষ্যতৰ যেন আশাৰ ৰেঙনি হ'ব। আৰু এই নতুন শিক্ষানীতিৰ লগতে আমাৰ যি শিক্ষা ব্যৱস্থা তাৰ লগত সংগতি ৰাখি আমাৰ প্ৰশ্নকাকতৰ মানদণ্ড যথেষ্ট এতিয়া উন্নত কৰা হৈছে আৰু অভিজ্ঞ শিক্ষকক আমি ইয়াৰ প্ৰস্তুতকৰণত আমি জড়িত কৰাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে ভৱিষ্যত জীৱনত বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাহস পায়, উৎসাহিত হয়, তাৰ বাবে আমি সদায় চেষ্টা অটুট ৰাখি আছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনি ভাৰতৰ 24ৰ দৰ্শকক পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। এই বিদ্যালয়খনৰে অধ্যক্ষগৰাকী আছে, অধ্যক্ষগৰাকীৰ পৰা আমি কিছু মন্তব্য লৈ ছাৰ, আজি আপোনাৰ উপস্থিত এই উৎসৱখন নিশ্চিত কৰিছে আপোনাৰ বিদ্যালয়ত কেনেধৰণৰ? হয়, ভাল লাগিছে। মই সকলোকে আমাৰ বিদ্যালয়ত এই বাৰ্ষিক অধিৱেশনৰ বাবে একত্ৰিত কৰিব পাৰিছোঁ। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ দিশ আমি ইয়াত উন্মোচন কৰিছোঁ, যেনে কৃতি শিক্ষক, কৃতি ছাত্ৰ ছাত্ৰী বা অৱসৰী শিক্ষক শিক্ষয়িত্ৰী, জনোৱা হৈছে। তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু এইটো এটা ভাল দিশ, কাৰণ অৱসৰৰ পিছত তেখেতসকল আমাৰ মাজৰ পৰা যাতে গুচি নাযায়, আমাৰ লগত সম্পৰ্ক ৰাখে, সেই এটা আশা কৰি আমি তেওঁলোকক এই অনুষ্ঠানটো আৰু আমাৰ লগত যাতে ভৱিষ্যতে যোগাযোগটো থাকে, সেই আশা কৰি আমি এইটো অনুষ্ঠান আগবাঢ়িছোঁ। যিহেতুকে ৰামদিয়া অঞ্চলৰ এই গ্ৰাম্য অঞ্চলৰ যিহেতুকে ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাল কৃতিত্ব অৰ্জন কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলে বা ছাত্ৰীসকলে, কেনেধৰণৰ আপোনাৰ প্ৰচেষ্টা? এই প্ৰচেষ্টাই এতিয়া আমাৰ যোৱা বছৰলৈকে আমি 3গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছিলোঁ। এই বছৰৰ পৰা আমি এইটো অলপ সংশোধন কৰি 5জনৰ বাবে সংশোধন কৰিছোঁ। গতিকে আশা কৰোঁ ভৱিষ্যতে আমাৰ এই কথাখিনিয়ে, আমাৰ যিখিনি আমি ষ্টেপ হাতত লৈছোঁ, সেইটোৱে আমাৰ অইন আহিবলগীয়া ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰিব, তেখেতসকলে এই বঁটাটো পাবলৈ চেষ্টা কৰিব, এই আশা ৰাখিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনি ভাৰত 24ৰ দৰ্শকসকলক আমি পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ ৰামদিয়া অঞ্চলৰ যি অগ্ৰণী শিক্ষানুষ্ঠান ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি যিহেতুকে মধ্য কামৰূপৰ যি পৰিষদৰ যি বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিলে ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আমি এনি ভাৰত 24ৰ দৰ্শকসকলক আমি পোনপটীয়াভাৱে আজি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।